কৈছোঁ যিহেতু আমি ওলাই যাম তো এইফালে আমাৰ এতিয়া আমাৰ টিচাৰ্ছসকলে খাই আছে খানা অকণমান হাই কৰি দিব নেকি মেম এইফালে আৰু এইফালে একদম মোৰ মৰমৰ ভাইটি দুটা প্ৰিয়াংশু আৰু এইফালে আছে চবে একেলগে হাই কৈ দিয়ে আজি ব্লগত আহিব কৈ যোৱা কিবা কোৱা আজি আছে আমাৰ ফেয়াৰৱেল ডে বোলে মোৰ ড্ৰেছ দেখিছেনে মই পিন্ধিছোঁ শাৰী আৰু আমাৰ বাকী লগৰ কেইজনী মেখেলা চাদৰ আৰু আমি দুজনী শাৰী পিন্ধি আহিছোঁ কেনেকুৱা লাগিছে জনাব দুজনীতো কোনজনী দেখাই নাই ইয়াত এই দুজনী এইফালে এজনী শাৰী পিন্ধা এইফালে এজনী মেখেলা চাদৰ পিন্ধা আমাৰ বাইদেউকেইগৰাকী আহিয়ে লাগি গ'ল মেইন কামত চকীত পূৰা লাগি আছে চবে আৰু মই কি নাথাকিম নেকি কেমেৰাত এতিয়া আমি এইফালে চব গৈ আছোঁ আজি বতৰে খুব ধুনীয়া আমাৰ লগত ঢৌকা খেলিছে এতিয়া বৰষুণো দিব এইফালে এতিয়া বতৰ ঐছে হাই হাই বল দো চাৰে হেল্ল' গাইজ তো আমি মানে আহিলোঁ আজি মানে আমাৰ ফেয়াৰৱেল আছে আৰু এইফালে আমাৰ পৰিকেইজনী মই চিম্পুলকৈ আহিছোঁ এইফালে আমাৰ এইফালে আমাৰ মৌচুমী আৰু এইফালে আমাৰ হেৰি ঐ বৰ্ণালী চাই অলপমান এইফালে আমাৰ গোটেইকেইজনী ছোৱালী এইফালে আমাৰ বিমতা ফটো মাৰি আছে পুৰা একদম আৰু এইফালে মই আৰু আমাক কেনেকুৱা লাগিছে জনাব দেই গাইজ আৰু এইফালে আমি এতিয়া দি আছোঁ মানে লগৰ কেইজনী নিজৰ ফিট চেক একদম চবে কেনেকুৱা লাগিছে জনাবচোন দেই বাকী ভিডিঅ'বোৰ পুৰা সম্পূৰ্ণ চাব খুব ভাল লাগিব মাত্ৰ লোৱা চিত্ৰ আছে তাক গোটেইখিনি এতিয়া ফটো মাৰিব যে বেগ চেগ ভৰাই দিছে এইফালে আমাৰ চিত্ৰ মানে মই অলপ মানে আমি কেমেৰামেন চাব দেই মোৰ হেৰি কেমেৰা বাকী আমাৰ এইফালে ৰিল কেইটামান বনাব আছিলে বনাই মেলি আমি আহি গ'লোঁ মানে আমাক আদৰি একদম আমাৰ জুনিয়ৰ্ছে আনিছে কনফাৰেঞ্চ ৰুমত এতিয়া আমি গোটেইখিনি বহিছোঁ আৰু চব মানে এতিয়া সদল বলে আৰু আমি আমাৰ 6th ছেমিষ্টাৰৰখিনি আৰু বাকী আমাৰ জুনিয়ৰ্ছ আছে একদম চব এতিয়া নিজৰ নিজৰ মানে স্থানত বিৰাজ কৰিব আৰু এতিয়া এইফালে চব একেবাৰে আজিৰ দিনটো বিশেষ আকৰ্ষণ 6th ছেমিষ্টাৰ ইমানেই পাৰিলে পলিটিকেল চায়েন্সৰ কথা ক'বলৈ লাষ্টত তেওঁলোকে ইউটিউব আশ্ৰয় ল'বলগীয়া মই এতিয়া এটা ছাত্ৰ ছাত্ৰীকে কোনো ষ্টুডেণ্ট নাই নেকি আমাৰ ডিপাৰ্টমেণ্টটো একেবাৰে ঘৰত যেনেকৈ ঠাই মোচা পুৰা মোচা ছোৱালীজনী হৈছে মানুহ হয় ইমানে ভাল পায় মুখে কথাও কৈ থাকে একেবাৰে কাম কৰি ডিপাৰ্টমেণ্ট চফা কৰি দিলে প্ৰত্যেক ক্ষেত্ৰতে মই কওঁ ডিপাৰ্টমেণ্ট কৰিব লাগে হ'ব ছাৰ কওক কি বুলি কয় আচলতে মানুহে পজিটিভ এনাৰ্জি এটা লৈ থাকিব লাগে এই কি হ'ব জানো পাৰিম জানো তেনেকুৱা এনাৰ্জি ল'ব নালাগে সেই এনাৰ্জিটো যে ল'ব লাগে সেইটো আমাৰ কি হৈছে ট্ৰান্সকাৰ পৰা শুনিলেও ভাল সেই এনাৰ্জি লোৱাৰ কাৰণে সম্ভৱ ট্ৰান্সকাৰ এতিয়া ইউটিউবাৰ হৈছে সম্ভৱত বহুত ইউটিউবাৰ উলিয়াইছে আমাৰো উলিয়াইছে আমাৰ এনে উলিয়ালে এটা কি উলিয়ালে ডিপাৰ্টমেণ্টৰ দেখা আমাৰ ডিপাৰ্টমেণ্ট ট্ৰান্সকাৰ বহুত দূৰৰ পৰা ট্ৰান্সকাৰ কৈছিলে ঘৰটো পানবাৰী তোমালোকে যাব নোৱাৰিবা ৰাতি যদি যোৱা গাঁততে সোমাই থাকিবা এনেকুৱা ৰাস্তা ইমান ডাঙৰ শিলৰ গাঁত গতিকে এনেকুৱা এটা জেগাৰ পৰা পানবাৰীৰ পৰা আহি ক্লাছত উপস্থিত হৈ নিশ্চয় নাহে ট্ৰান্সকাৰ অকলে আহে মই বনাইছোঁ ছাৰ সেই কৰিলে কৰিম নহ'লে যাম বুলি কয় এনেকৈ আহে কিন্তু সেই মানুহৰ মনত যিটো পজিটিভ থিংকিং সেই থিংকিংটো কিন্তু ট্ৰান্সকাৰ আছে আশা ৰাখিছোঁ অনাগত দিনত পজিটিভ থিংকিং আৰু এইফালে আমাক এতিয়া অকণমান লাইট ৰিফ্ৰেছমেণ্ট অকণমান দিছে জুনিয়ৰ্ছে তাৰপৰা এতিয়া এইফালে আমাৰ জুনিয়ৰ্ছকেইটাই অকণমান ভাষণ দিছে আৰু দেই মানে আমাক কেনেকুৱা পালে কি নাই এইফালে আমাৰ দৃষ্টিমণি খুব ধুনীয়াকৈ তাই কথাবোৰ ক'লে ভাল লাগিলে বাকী খুব মানে তাই মৰম লগা দেই ছোৱালীজনী সিহঁতকে আমি যেতিয়া 4th ছেমত আছিলোঁ সিহঁতে 1st ছেমত আহিছিলে খুব ভাল লাগিছিলে এটা খুব ধুনীয়া বন তাহাঁতৰ লগত বনিছে আৰু এতিয়া কৈ আছে যে কথাবোৰ শুনি ইমানেই ভাল লাগিছে বেলেগ ডিপাৰ্টমেণ্টৰ টিচাৰ আহি মোক কৈছে এই ছোৱালীজনী তোমালোকৰ ন ইমান ভাল তাই ইমানখিনি তোমালোকে যি কৰা পঢ়াই আগলৈ আহে প্ৰথমত তাই আহে নাকাটো বাৰু কাৰণ মোৰো এটা ইভেণ্ট আহি আছে তাতো লগ পাম গোটেইকেইজনী যাব লাগিব গোটেইকেইজন একেলগে যাবা দেই আৰু পিছত ভৱিষ্যতে তোমালোকে কি কৰা কি নকৰা সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰে ফাৰ্ডাৰ ষ্টাডিজ কৰা নে নকৰা বা যিও কৰিবা ইমান দিন পঢ়িলা ভালকৈ ষ্টাডি কৰিলা কষ্ট ল'লোঁ তাৰপিছত লাহে লাহে আমি
ডিপাৰ্টমেণ্টত আৰু ডেইলি আমি ছাৰৰ লগত কথা পাতি গম পাওঁ নাই ইমান বেছি ফ্ৰেণ্ডলি ছাৰ আমাৰ লগত টাইমছকে বাদে ব্লগাৰ কি কওঁ মানে কি লাইক ছাবস্ক্ৰাইব হ'ব মানে ভাল লাগে আৰু মানে তাহাঁতে যিহেতু আমাক কৈ থৈ গৈছে তাৰপিছত এতিয়া ভাৰতী ডান্স কৰিব আৰু এটা গিফ্ট আছে যিটো আমি ছাৰ বাইদেউহঁতক লগ পালে খুলিবলৈ অনুৰোধ জনাইছোঁ পাৰ্ট হ'ব এইফালে এতিয়া আমাৰ ৰূপচীয়ে খাই আছে ৰূপচী খাই আছে চবে আমাৰ এইটো মৰ্ণিঙৰ ক্লাছ ঠিক আছে ষ্টাৰ্ট কৰি দিছোঁ গৰম লাগিছে ন তোমালোকক লাগিছে নাই যে ইমান গৰম লাগিছে নমস্কাৰ কৰা নমস্কাৰ কৰা এই ৰিলকেইটাতো আপোনালোকে চালেই চাগে মই আপলোড কৰিছোঁ এইকেইটা বিহাইণ্ড দ্য চিন হা খুব বেছি এনজয় কৰিলোঁ বহুত বেছি ভাল লাগিলে আৰু ৰিলছবোৰতো বহুত বেছি মৰম দিছে আপোনালোকে একদম বহুত বেছি আমি এনজয় কৰিলোঁ যেতিয়া নতুন নতুন কলেজলৈ আহিছিলোঁ ভাবাই নাছিলোঁ যে ইমান সোনকালে এই যাত্ৰাটো শেষ হৈ যাব 3 বছৰ যে ইমান সোনকালে হ'ল একেবাৰে বিশ্বাস কৰিব নোৱাৰি বাকী এইখিনি লগৰক আৰু কোনটো জনমত লগ পাম নাজানো কিন্তু বহুত বেছি মিছ কৰিম সিহঁতক ইয়াৰ পিছত একেবাৰে জীৱনৰ এটা বেলেগ এটা যাত্ৰা বুলি ক'ব লাগিব এই গোটেইখিনি লগৰ বেলেগ হৈ যাব নিজৰ কামত ব্যস্ত থকাৰ লগতে নিজৰ লাইফত বেলেগ হেৰিত মানে গোটেইখিনি বিজি হৈ যাম ন এইখিনি আৰু মানে ঘূৰাই নাপাম বাকী আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই মই বহুত বেছি ইম'চনেল হৈ যাওঁ মানে